মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোক ভালে আছা চাগৈ? মই কিছুদিনৰ আগত তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ 3 নম্বৰ পাঠ এই ব্ৰেভ জেনেৰেল পাঠটোৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। আজি উক্ত পাঠটোৰে প্ৰশ্ন উত্তৰসমূহৰ ওপৰত মই এতিয়া ভিডিঅ' নিৰ্মাণ কৰি দিছোঁ আৰু প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ সহজ হোৱাকৈ মই দিছোঁ আৰু সেই প্ৰশ্ন উত্তৰখিনিৰ মই এটা লিংক মোৰ ডেছক্ৰিপশ্যন বক্সত দিম। তোমালোকে তাৰ পৰা সেইখিনি ল'ব পাৰিবা, চাব পাৰিবা। গতিকে আমি পলম নকৰোঁ, তোমালোকে নিজৰ কিতাপখন গোটাই লোৱা, বহী এখন লোৱা, এডাল পেঞ্চিল লৈ লোৱা আৰু মই যি ধৰণে কৈ গৈছোঁ তোমালোকে সেয়া চাই যাবা আৰু মোৰ বিশ্বাস তোমালোকে সহজেই এই প্ৰশ্ন উত্তৰখিনি কৰিব পাৰিবা। গতিকে পলম নকৰি আমি আমাৰ নিৰ্দিষ্ট কামটোলৈ আগবাঢ়োঁ আহা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ্থে মই প্ৰশ্নসমূহৰ উত্তৰো দি দিছোঁ। তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা। এতিয়া আমি প্ৰশ্নখিনি লৈ আহোঁ। প্ৰশ্নখিনি তোমালোকক মই বুজাই যাম, তেতিয়া তোমালোকে উত্তৰখিনি কৰিবলৈ সুবিধা পাবা। 1ৰ 8 আছে যে চক্ৰধৰ সিংহ ৱাজ এ ব্ৰেভ জেনেৰেল। চক্ৰধৰ সিংহ সাহসী সেনাপতি আছিল নেকি? হয় নেকি? যদি হয় য়েছ দিবা, যদি নহয় নো দিবা। অ'কে, তোমালোকে নিশ্চয় গম পাইছা বা পাঠটোত পঢ়োঁতেও গম পাইছা যে চক্ৰধৰ সিংহ ৰজাহে আছিলে, সেনাপতি নহয়। গতিকে এইটো উত্তৰটো কি হ'ব? নো। ইয়াত মই দি থৈছোঁ। বিত সুধিছে দ্য কিং হেড টু পে হিউজ চামছ অফ মানি টু দ্য মোগল এম্পেৰৰ। ৰজাই কি কৰিব লগা আছিল? যথেষ্ট পৰিমাণৰ ধন টকা পইচা মোগল সম্ৰাটক দিব লগা হৈছিলে। এইটো শুদ্ধ, য়েছ দিব লাগিব ইয়াত। চিত সুধিছে চক্ৰধৰ সিংহ ৱান্টেড টু ফাইট দ্য মোগলছ। চক্ৰধৰ সিংহই মোগলৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিলে। সি অতিষ্ঠ হৈছিল নহয় জানো? যুদ্ধ কৰিব বিচাৰিছিলে, হয়নে নহয়? এইটোও হয়, য়েছ। ডিত সুধিছে চক্ৰধৰ সিংহই এপইণ্টেড লাচিত এজ দ্য বৰফুকন। চক্ৰধৰ সিংহই লাচিতক বৰফুকন হিচাপে নিযুক্তি দিছিলে, হয়নে? হয়, এইটো য়েছ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 2 নম্বৰ প্ৰশ্নটোত কি কৈছে? ৰিড দ্য টেক্সট এণ্ড চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড। তোমালোকক এই তলৰ কথাখিনি, প্ৰশ্নখিনি পঢ়িব দিছে আৰু ইয়াৰ পৰা তোমালোকে পাঠটিনো কিমান বুজিছা সেইটো তোমালোকে নিজে গম পাবা। প্ৰথম সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য কিং ইন দ্য ষ্টৰী। ৰজাজনৰ নাম কি? সাধুটোত থকা ৰজাজনৰ নাম কি? মই উত্তৰ লিখিয়ে দিছোঁ এই উত্তৰ বুলি, এইখিনি তোমালোকে চালেই পাই যাবা। মই কৈ যাম লগতে। ৰজাজনৰ নাম হৈছিলে চক্ৰধৰ সিংহ। হোৱাট ডিড চক্ৰধৰ সিংহ ডিচাইডেড টু ডু। চক্ৰধৰ সিংহই কি কৰিবলৈ সিদ্ধান্ত ল'লে? বিটো উত্তৰ আছে ইয়াৰ প্ৰশ্নৰ সৈতে মই দি থৈছোঁ, তোমালোকে দেখিছা। চক্ৰধৰ সিংহ ডিচাইডেড টু ফাইট দ্য মোগল। এইটো তোমালোকে দেখিছা, এইটো উত্তৰ দি থৈছোঁ। চক্ৰধৰ সিংহই কি কৰিব বিচাৰিছিলে? মোগলৰ এগেইনষ্টত ফাইট কৰিব বিচাৰিছিলে। চিটোত আছে গিভ দ্য নেম অফ দ্য পাৰ্চন হু ৱাজ চিলেক্টেড টু বিকাম দ্য জেনেৰেল। সেই মানুহজনৰ, ব্যক্তিজনৰ নাম লিখিব কৈছে যিজন সেনাপতি হিচাপে নিৰ্বাচিত হৈছিলে। এটা চি উত্তৰ মই দি থৈছোঁ, তোমালোকে দেখিছা। চি উত্তৰত আছে লাচিত। ব্যক্তিজনৰ নাম কি আছিলে? লাচিত। এতিয়া ইট কি সুধিছে? ডি আছে হোৱাট ডিড দ্য এটেণ্ডেণ্ট ডু ডেট মেড লাচিত ছ এংগ্ৰি। অনুচৰজনে লাচিতক খং উঠাবৰ কাৰণে কি কৰিছিলে? কি কৰাৰ কাৰণে লাচিতৰ খং উঠিছিলে? এতিয়া ডিটো উত্তৰ ইয়াত দি থৈছোঁ, তোমালোকে দেখিছা যে দ্য এটেণ্ডেণ্ট টুক অফ লাচিত টাৰ্বান। লাচিতৰ টাৰ্বানটো মানে পাগুৰিটো টান মাৰি লৈ গুচি গৈছিলে। ইট সুধিছে হোৱাট ডিড দ্য কিং ৱান্ট টু টেষ্ট ইন লাচিত। লাচিতৰ কি পৰীক্ষা ল'ব বিচাৰিছিলে ৰজাই? লাচিতৰ মাজত কি বিচাৰি ৰজাই পৰীক্ষা ল'ব বিচাৰিছিলে? চ' এইটো উত্তৰ আছে দ্য কিং ৱান্টেড টু টেষ্ট ইফ লাচিত ৱাজ ব্ৰেভ এণ্ড হেড চেল্ফ ৰেচপেক্ট। ক'ব বিচাৰিছিলে যে লাচিতৰ সাহসী হয় নহয় আৰু আত্মসন্মান বোধটো লাচিতৰ আছে নাই, তাৰ কাৰণে লাচিতক পৰীক্ষা কৰিব বিচাৰিছিলে। এতিয়া 3 নম্বৰটো চাবা। পিক আউট ৱৰ্ডছ ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য চেণ্টেন্সেছ গিভেন বিল'। এতিয়া তোমালোকক এই যিটো নীলা বক্স আছে, এই নীলা বক্সটোত যিখিনি আছে ফাইট, ব্ৰেভ, শ্বৰ্ট, টেষ্ট, ৱেষ্টাৰ্ণ, এই যিখিনি আছে এইখিনি তোমালোকক এই ABCDE যিখিনি খালী ঠাই আছে এই খালী ঠাইখিনি তোমালোকক পূৰাবলৈ দিছে। এতিয়া কি হ'ব সেয়া আমি পঢ়ি গ'লে বুজি পাম। এতিয়া প্ৰথমতে কি দিছে? প্ৰথমতে দিছে ইয়াতে ফাইট মানে হৈছে যুদ্ধ, ব্ৰেভ মানে হৈছে সাহসী, শ্বৰ্ট মানে হৈছে তৰোৱাল, টেষ্ট মানে হৈছে পৰীক্ষা লোৱা, ৱেষ্টাৰ্ণ মানে হৈছে পশ্চিমাংশ। এতিয়া ইয়াতে 8 আছে দ্য ডেস্পাৰ্ট অফ দ্য কিং ৱাজ আণ্ডাৰ দ্য মোগল।
তাৰমানে ৰাজ্যখনৰ কোনটো অংশ মোগলৰ তলত আছিলে সো এটো উত্তৰ হ'ব ওয়েস্টাৰ্ণ মই লিখি দিছো আনসাৰ ওয়েস্টাৰ্ণ তোমালোকে দেখিছা এটো উত্তৰ ওয়েস্টাৰ্ণ মই লিখি দিছো এতিয়া নেক্সট আছে The king wanted to dash the Mughals কি বিচাৰিছিলে ৰজাই মোগলৰ এগেইনষ্টত কি কৰিব বিচাৰিছিলে যুদ্ধ কৰিব বিচাৰিছিলে ফাইট কৰিব বিচাৰিছিলে আৰু এটো মই তলত লিখি দিছো তোমালোকে দেখিছা এটো উত্তৰ লিখি দিছো নেক্সট আছে সিট আছে The king needed a dash general ৰজাই কি বিচাৰিছিলে এজন সাহসী সেনাপতি বিচাৰিছিলে ব্ৰেভ জেনাৰেল কি জেনাৰেল বিচাৰিছিলে ব্ৰেভ জেনাৰেল বিচাৰিছিলে হেতু উত্তৰ মই কৰি দিছো নেক্সট আছে The king wanted to dash Lasit ৰজাই লাচিতক কি কৰিব বিচাৰিছিলে টেষ্ট কৰিব বিচাৰিছিলে পৰীক্ষা লব বিচাৰিছিলে হেতু লিখিব লাগিব খালি ঠাইত নেক্সট ইট আছে The king presented a to লাচিতক কি উপহাৰ হিচাপে দিছিলে লাচিতক উপহাৰ হিচাপে কি দিছিলে এখন তৰোৱাল দিছে sword তৰোৱাল দিছিলে গোটেই উত্তৰখিনি মই ধুনীয়াকৈ লিখি থৈছো দেখিছানে তোমালোকে এই গোটেই বাক্যটো লিখি এই যিকোন খালি ঠাই আছে তাত বহাব লগাটো বহাই তোমালোকে বাক্যটো কমপ্লিট কৰি দিবা তাৰপিছত আমাৰ 4 নম্বৰটো কি আছে rearrange the words to make sentences এ পৰা ই লৈকে যিখিনি বাক্য আছে উলট পালটকে দিয়া আছে আগত হ'ব লগাটো পিছত আছে পিছত হ'ব লগাটো আগত আছে মাজত হ'ব লগাটো পাছলে আছে এনে ধৰণে খেলিমেলিকে আছে সো তোমালোকক কি কৰিবলৈ দিছে সজাই লিখিবলৈ দিছে সো the king used sums of money to pay head এনেকে আছে উল্টা উল্টাকে সো এটো আমি কি বুলি লিখিব লাগিব যে the king had to pay huge sums of money এই বাক্যটো উল্টা পুল্টাকে দিয়া আছে the king used sums of money to pay head সো সজাই লিখিলে কি হ'ব এটো হ'ব সজাই লিখিলে the king had to pay huge sums of money যথেষ্ট পৰিমাণৰ টকা পইচা দিব লগা হৈছিলে ঠিক তেনেকে B was a king presented the Lasit sword with a এটা বিট লিখিছো যে আমি বি টো সজাই লিখোতে এনেকে হ'ব the king presented Lasit with sword এখন কি দিছিলে ইয়াতে এটা মোৰ with a হ'ব লাগিছিলে এটা থাকি গৈছে এটো একো নাই বাৰু এটো মই মিলাই দিছো ইয়াতে ঠিক আছে ওকে এতিয়া হৈ গল এটো তোমালোকে মই ইয়াতে শুদ্ধ কৰি দিছো ওতে শর্ট এটো তোমালোকে শুদ্ধ কৰি লবা ঠিক তেনেকে এ ডি লেকে সি ডি ই জি হ'ব মই শুদ্ধকে লিখি দিছো তোমালোকে চাই লিখি লবা এখিনি ই লেকে আছে নেক্সট আমি 5 নম্বৰটোলে আহিছো read aloud the two sentences এই দুটা শব্দ তোমালোকৰ বাক্য আছে দুটা বাক্য তোমালোকক ডাঙৰকৈ পঢ়িব দিছে Shakadur Singh was brave he was a brave king Shakadur Singh সাহসী আছিল তেওঁ এজন সাহসী ৰজা আছিল সো এই Shakadur Singh আমি তেওঁ বা তেখেত বুলি বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰিলো আমি হি ব্যৱহাৰ কৰিলো হয়নে এতিয়া ঠিক তোমালোকক কি দিছে 2 নম্বৰতে এটো দিছে তোমালোকক যে Lasit Borphukan was brave এটা Lasit Borphukan was brave এই brave শব্দটোৰে লগাই তোমাক Lasit Borphukaনৰ বিষয়ে বুজাবলে কি কৰিছে আৰু এটা বাক্য তোমালোকক লিখিব কৈছে সো আমি কি কৰিলো Lasit Borphukaনৰ ঠাইত আমি হি টু দিলো দি লিখিলো যে হি was a brave general তেওঁ এজন সাহসী সেনাপতি আছিল সো এটো উত্তৰ এতিয়া কি আছে Soit কি আছে যে Mita wants to climb a tree but she is afraid. Look at the pictures below. They show how Mita is learning to climb a tree. Mita কি কৰিছে গছ বগাব বিচাৰিছে কিন্তু তাই ভয় কৰিছে আৰু ছবিখিনি তোমালোকক চাব গৈছে তলত দিবলৈ আৰু তেতিয়া ছবিখিনি চালে গম পাবা যে মিটাই কেনে ধৰণে গছত উঠিবলৈ শিকিলে চোৱাচোন তাই কেনেকে আছে দেখিছা না অৱশেষত তাই কি কৰিলে দেউতাকে তাইক সহায় কৰিলে আৰু তাই শেষত গছত উঠিলে সো এতিয়া কি হৈছে এই ছবিখিনিৰ লগত মিলাই তোমালোকক এই চাৰিটা তোমালোকক বাক্য দি থৈছে এতিয়া এই বাক্যগিটা কি হ'ব তোমালোকে জানানে
প্ৰত্যেকজোপা গছৰ তলে তলে বহিব এটা কোনজোপা গছৰ তলত কোনটো বহিব সেয়া মই লিখি দিছো যে প্ৰথমখন ছবিৰ তলত তোমালোকে কোনটো লিখিবা তিনিটো লিখিবা কোনটো লিখিবা তিনিটো এটো তোমালোকৰ মই লিখি দিছো সো ইয়াত প্ৰথমখন ছবিৰ তলত তোমালোকে লিখিবা তিনিটো তিনিটো লিখিবা তাৰ পিছতে নেক্সট তেনেকে তোমালোকে 2 নম্বৰ যিখন ছবি 2 নম্বৰ যিখন ছবি তাত তোমালোকে 4 নম্বৰটো লিখিবা বুজি পাইছানে ঠিক তেনেকে এখন 3 নম্বৰ ছবি 3 নম্বৰ ছবিখনত তোমালোকে লিখিবা 1 নম্বৰটো লিখিবা বুজি পাইছা আৰু শেষত তোমালোকে কি লিখিবা 2 নম্বৰটো লিখিবা একেবাৰে শেষত এটা ইয়াতে কি দিছে মই কথাটো বুজাই দিছো তোমালোকক যে প্ৰথমটো তাই কি কৰিছে চেষ্টা কৰিছে সো মিতা ইজ ট্ৰাইং টু ক্লাইম্ব এ ট্ৰী চেষ্টা কৰিছে বাট শি ইজ এফ্ৰেইড টু ক্লাইম্ব ইট তাই কি কৰিছে ইয়া দেখিছা তাই ইয়াত ভয় কৰিছে ইয়াত তাই চেষ্টা কৰিছে ইয়াত ভয় কৰিছে তাৰ পিছত কি হ'ল কথাটো তাই দেউতাকে তাইক সহায় কৰিলে হয়নে her father is showing her how to climb the tree কেনেকে যাব লাগে বগাব লাগে হেতু শিকালে আৰু শেষত কি হ'ল মিতা has bravely climbed the tree আৰু সাহসৰে কি হ'ল তাই গছজোপা বগালে হয়নে দেখিছানে তোমালোকে গোটেইখিনি লিখি দিবা নেক্সট আমাৰ 7 নম্বৰটো কি আছে look at the pair of words and fill in the blanks so ইয়াতে need and double d আছে need তাৰ পিছতে কি লাগি গৈছে ইয়াতে তোমালোকে কি লাগি গৈছে দেখিছানে ed শেষত লাগি গৈছে ইয়াত want আছে ইয়াত ed লাগি গৈছে সব তোমালোকে বুজি পাইছা চাগে যে প্ৰত্যেকটো শব্দৰ শেষত কি লগাব লাগিব ed সো দেখিছানে ইয়া selected rushed appointed presented সবতে ed লগাই কৰা হৈছে বুজি পাইছা তাৰপিছত নেক্সট আছে read aloud the pairs of words এই জোৰাকে থকা শব্দখিনি তোমালোকক ডাঙৰকে মাতিব কৈছে তাৰপিছত কি কৰিব দিব চাম এটা মই পঢ়ি যাম মোৰ লগত তোমালোকে পঢ়িবা are you and run ran ran tell tell told told take took took knelt knelt become become became decide decided পঢ়িলানে run ran tell told take took knelt become became decided so ইয়াতে past tense আৰু present tense বৰ্তমান কাল এটাই বৰ্তমান কালক বুজাইছে আনটোৱে অতীত কালক বুজাইছে সো এই কিতাৰ পৰা তোমালোকক ইয়াৰ যিকোনো দুটা জোৰাৰ পৰা তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে এটা মই বাক্য ৰচনাখিনি কৰি দিছো দেখিছা ইয়াতে ইয়াত কৰি দিছো যে he runs fast he দ্ৰুত গতিত দৌৰিছে she ran fast তাই দ্ৰুত গতিত দৌৰিছিলে I take my bath every day মই সদায় মই গা ধু he took a pen from me he কলমটা মোৰ পৰা লৈছিলে অতীতকাল এইখিটা ধুনিয়াকে কৰিবা নেক্সট আছে 9 নম্বৰ let's read what Mita's brother Ritul does every day and what he did yesterday এটা পঢ়িব গৈছে যে মিটাৰ ভাইক ৰিতুলে সদায় কি কৰে আৰু কালিৰ দিনটোত পাৰ হৈ যোৱা দিনটোত কি কৰিছিলে সো এভৰিডে কি আছে এভৰিডে আছে I walk to school I play football I cook food I do yoga মই স্কুল গৈছিলো বা গৈছো I play football মই ফুটবল খেলিছো I cook food মই ৰান্ধিছো I do yoga মই yoga কৰিছো yoga কৰো মানে প্ৰত্যেক দিনা যেটো কাম হয় মই স্কুললে সদায় যাও I walk to school মই স্কুললে সদায় মানে খুসকাহি যাও I play football মই ফুটবল খেলো I cook food মই ৰান্ধো I do yoga মই আসন কৰো ব্যায়াম কৰো খিনি কাম হি সদায় কৰে আৰু এটা yesterday কি কৈছে I walk to school ইদি লাগিছে সো মই গৈছিলো স্কুললৈ গৈছিলো
I played football, মই ফুটবল খেলিছিলোঁ. I cooked food, মই ৰান্ধিছিলোঁ. I did yoga, মই ব্যায়াম কৰিছিলোঁ. শাৰীৰিক মানে যিবোৰ এক্সাৰচাইজ আমি সেয়া কৰিছিলোঁ. এতিয়া তোমালোকক কি দিছে? তোমালোককো এভৰিডে তোমালোকে প্ৰত্যেক দিনাই কি কৰা আৰু কালি বা যোৱা দেওবাৰে কি কৰিছিলা সেইখিনি লিখিব লাগে. এতিয়া মই তোমালোকক দি দিছোঁ এয়া এভৰিডে দেখিছা প্ৰত্যেক দিনাত কি লিখি দিছোঁ মই এইটো এভৰিডে প্ৰত্যেক দিনা এইটো পাৰ হৈ যোৱা বা কালি বা লাষ্ট ছানডেৰ কথা দিছোঁ. চ' এভৰিডেত কি দিছোঁ আমি আই গ' টু স্কুল মই স্কুললৈ সদায় যাওঁ. আই ৰিড এ ষ্টৰি বুক মই সাধু কিতাপ পঢ়োঁ. আই প্লে ফুটবল মই ফুটবল খেলোঁ, যিটো কাম আমি ডেইলি কৰোঁ. আৰু কালিৰ দিনটোত কি কৰিছিলোঁ আই ৱেণ্ট টু মাৰ্কেট মই বজাৰলৈ গৈছিলোঁ. আই প্লেড ক্ৰিকেট মই ক্ৰিকেট খেলিছিলোঁ. আই ৰিড ইংলিছ মই ইংলিছ পঢ়িছিলোঁ. হ'ল বুজি পালা? এতিয়া ইয়াতে এটা সাধু আছে. সাধুটো কি? এইটো সাধুটো কি আছে তোমালোকৰ? সাধুটো শব্দ অৰ্থ আৰু অসমীয়াত অনুবাদ মই দি থৈছোঁ. শব্দ অৰ্থ যিমান আছে সেইখিনি ধুনীয়াকৈ ইয়াত দেখিছানে? আৰু সাধুটো অসমীয়াত মই দি থৈছোঁ দেখিছানে? ইয়াত ধুনীয়াকৈ দি থোৱা আছে. এইখিনি তোমালোকে পজ কৰি ধুনীয়াকৈ চাব পাৰিবা. তোমালোকৰ সুবিধাৰ্থে মই গোটেইখিনি দি থৈছোঁ. আৰু মই তোমালোকৰ সুবিধা হ'বৰ কাৰণে প্ৰশ্নখিনি মোৰ ডেছক্ৰিপশ্যন লিংকত তাৰ লিংক দি থ'ম, তোমালোকে তাৰ পৰা লৈও চাব পাৰিবা. এতিয়া সাধু মিতা আৰু ঋতুলে সাধুটো ভাল পায় আৰু সাধু শুনি ভাল পায়. তেওঁলোকৰ গ্ৰেণ্ডফাদাৰ ককাকে সাধুটো কৈছিলে. সাধুটোৰ নাম হৈছে দ্য কিং এণ্ড দ্য স্পাইডাৰ, এজন ৰজা আৰু এটা মকৰা. লেটছ লিচেন টু দ্য ষ্টৰি. এতিয়া সাধুটো আমি শুনো আহা. কি আছে যে ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ ব্ৰেভ কিং. এসময়ত এজন বৰ সাহসী ৰজা আছিলে. ব্ৰেভ মানে সাহসী ৰজা. হি অ'ন মেনি বেটেলছ ফৰ হিজ কাণ্ট্ৰি. তেখেতে বহুত যুদ্ধ জয় কৰিছিলে নিজৰ ৰাজ্যৰ হকে. ৰাজ্যৰ হৈ যুঁজি বহুত যুদ্ধ তেওঁ জয় কৰিছিলে. ওৱান্স হি লষ্ট এ বেটেল, কিন্তু এবাৰ কি হৈ গ'ল এখন যুদ্ধত তেওঁ বেয়াকৈ হাৰি গ'ল আৰু তেওঁৰ নিজৰ ৰাজ্য হেৰুৱাই পেলালে. হি ৱাজ ভেৰি ছেড এণ্ড ৰেন এৱে ফ্ৰম দ্য বেটেল ফিল্ড. আৰু তেওঁ বহুত দুখ পালে আৰু তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰি গুচি গ'ল. হি ৱেণ্ট টু দ্য ফৰেষ্ট. কি কৰিলে? অৰণ্যত গুচি গ'ল. আৰু লিভ ইন এ কেভ, আৰু এটা গুহাত বসবাস কৰিবলৈ আৰম্ভ কৰিলে. ওৱান ডে হি চ এ স্পাইডাৰ ট্ৰাইং টু স্পিন এ কবৱেব. এদিন দেখিলে যে এটা মকৰাই কি কৰিছে? মকৰা জাল গুঠিবলৈ খুব যত্ন কৰি আছে. দ্য স্পাইডাৰ ট্ৰাইড হাৰ্ড বিকজ ইচ টাইম হি ক্লাইম্ব হায়াৰ হি ফেল ডাউন. আৰু স্পাইডাৰটো খুব কষ্ট কৰিছে, কাৰণ কি হয় সি যেতিয়া বগাই ওপৰলৈ গাঁঠিব যায় সি হুৰুককৈ আকৌ তললৈ নামি আহে. এনেকৈ সি চেষ্টা কৰি আছে কিন্তু সি পৰা নাই. অল অফ ছাডেন হঠাৎ দ্য কিং চ ডেট দ্য স্পাইডাৰ কমপ্লিটেড দ্য ৱেভ. আৰু দেখিলে যে অৱশেষত স্পাইডাৰটোৱে মকৰাটোৱে জালখন কি কৰিলে? কমপ্লিট কৰিলে, মানে সম্পূৰ্ণ কৰিলে. দ্য কিং আণ্ডাৰষ্টুড ডেট ইফ হি ট্ৰাইড এগেইন হি উড গেট বেক হিজ কিংডম ওৱান এগেইন. আৰু ৰজাজনে বুজি পালে যে যদি তেখেতে আকৌ যত্ন কৰে তেওঁ নিশ্চয়কৈ নিজৰ ৰাজ্য ঘূৰাই পাব. বুজি পালানে? মানে চেষ্টাৰ অসাধ্য নাই. এতিয়া সাধুটোৰ গোটেইখিনি যিখিনি বাক্য আছে সুবিধা হোৱাকৈ এয়া মই দি থৈছোঁ. তোমালোকে আৰামছে পজ কৰি কৰি চাবা আৰু সাধুটো অসমীয়াত পঢ়িবা, মনত ৰাখিবা আৰু আনকো ক'বা. পাৰিলে স্কুল যেতিয়া খুলিব নহয় প্ৰাতঃ সভাত তেতিয়া তোমালোকে সাধু ক'বা. ঠিক আছে? ভেৰি গুড. আৰু ইয়াতে কি দিছে? ছবি আঁকিব দিছে. স্পাইডাৰ স্পিনিং এ কবৱেব ইনচাইড এ কেভ. আৰু এইটো কি দিছে? তোমালোকক মানে মকৰাই এটা গুহাত মকৰাই এটা মকৰা জাল গাঁঠি থকা এখন ছবি তোমালোকক আঁকিব দিছে. একদম আৰামছে আঁকি দিবা এখন দেই. এতিয়া কি দিছে? ইয়াতে এই দুটা মেঘৰ দৰে ছবিত দুটা শব্দ দি আছে. দুটা শব্দক তোমালোকক যোগ কৰি এটা শব্দ কৰি লিখিব দিছে. এতিয়া চোৱাচোন, এইটো এটা মই কৰি ইয়াত তোমালোকৰ কাৰণে দিছে কপ যোগ ৱেভ কৰি কি হৈছে? কবৱেভ হৈছে. দুটা শব্দ একেলগ হৈ এটা শব্দ হৈছে. ইয়াতো মই যোগ কৰি থৈছোঁ. চোৱা, বেটেলছ প্লাছ ফিল্ড, বেটেল ফিল্ড. কপটো এইটো টানি থৈছে দেখিছানে? কবৱেভ. আৰু কিঙৰ লগত এইটো হৈ আছে কিংডম. বুজি পাইছানে? এইটোও মই কৰি থৈছোঁ আৰামছে. বেটেল দেখিছা? বেটেল প্লাছ ফিল্ড, বেটেল ফিল্ড. কপ প্লাছ ৱেভ, কবৱেভ. কিং প্লাছ ডম, কিংডম. হৈ গ'ল? বঢ়িয়া. ধুনীয়াকৈ তোমালোকে খালি বহীত পৰিষ্কাৰকৈ লিখিবা, কৰিবা. এতিয়া এইটো মিলাব দিছে চোৱাচোন. এণ্ড এইটো উই সাফলো ছবিৰ লগত মিলাই থৈছে. স্পাইডাৰ মকৰাজাল, স্পাইডাৰ যিহেতু মকৰাজাল গাঁঠে মকৰাজালৰ লগত মিলাই থৈছে. বি লগত কি মিলাই থৈছে? বি লগত
মৌৰ লগত মৌচাক, মকৰাৰ লগত মকৰা জাল, এন্তৰ লগত উই সাফলো মিলাই থোৱা আছে। দেখিছানে? তোমালোকে ধুনীয়াকৈ বহীত কিতাপত পেঞ্চিলে কৰি থবা। এতিয়া তোমালোকক কিছু প্ৰশ্ন সুধিছে। কি প্ৰশ্ন সুধিছে? দুটা ছেট আছে, এ ছেট আৰু বি ছেট। এ ছেটত কুৱেশ্যন আছে যে এইখিনি তোমালোকৰ লগৰ লগত সুধিব কৈছে, এই কাৰ্ডৰখিনি বি ছেট বি ল'বা, ইটোৱে সিটো পাৰ্টিক সুধিবা মানে হা, দুটা পাৰ্টি হ'বা, এটা এ এটা বি, তো বিপক্ষ দুইটা দলক সুধিবা। এতিয়া হোৱাট ডু স্পাইডাৰ স্পিন, স্পাইডাৰে কি গুঠে? হোৱাট ডু এণ্টছ বিল্ড, পৰুৱাই কি মানে সাজে? হোৱেৰ ডু বি লিভছ, মৌ মাখিবোৰ ক'ত থাকে? তাৰপাছতে আছে তোমালোকৰ অ'কে, হোৱেৰ ডু ইউ লিভ, তুমি ক'ত থাকা? হু লিভছ ইন এ ডেন, গুহাত কোন থাকে? হোৱেৰ ডু বাৰ্ডছ লে এগছ, চৰাই ক'ত কণী পাৰে? চ' এতিয়া আমি তাৰ উত্তৰো পাই আছোঁ। তাৰ উত্তৰ দি থৈছোঁ চোৱা। ছেট এ যে মকৰাই কবৱেব, মকৰা জাল গাঠে। এণ্ড হিল, পৰুৱাই কি কৰে? এণ্ড হিল তৈয়াৰ কৰে, মানে পৰুৱাৰ পাহাৰ, মানে ধৰা উই সাফলো তৈয়াৰ কৰে। তাৰপিছতে হুৱে ডু বিজ লিভ, হাইভ, মৌচাকত থাকে, HIV হাইভ মৌচাকত। হুৱেৰ ডু ইউ লিভ, তুমি ক'ত থাকা? হাউচ, এইটো লিখি থোৱা আছে হাউচ, আমি ক'ত থাকা তুমি? আমি ঘৰত থাকোঁ। তাৰপিছতে ডেনত কোন থাকে? গুহাত কোন থাকে? অ'কে গুড, লায়ন থাকে, সিংহ। আৰু চৰাই ক'ত কণী পাৰে? নেষ্ট, বাঁহত কণী পাৰে। হ'লনে? গুড। এতিয়া ইয়াতে কি আছে? ৰিড দিছ ৱৰ্ডছ ইন দ্য টাৰ্টল চেল, মানে কাছৰ চকলং ক'ব নেকি এইটো, মানে পিঠিত থকা এই শব্দবিলাক তোমালোকক পঢ়িব কৈছে। কি আছে? শব্দবিলাক কি আছে? আমি WH কুৱেশ্যনিং ৱৰ্ড এইবিলাক বুলি কয়। হুৱেৰ আছে, হোৱাট আছে, হাউ আছে, হোৱাই আছে, হুৱেন আছে। এতিয়া এইখিনি কি কৰিব লাগিছে আমি চাম। এইখিনি আমি যদি কাৰোবাক প্ৰশ্ন সোধোঁ, ক'লৈ গৈছিলা, কিহত গৈছিলা, কোন হয়, কিয়, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবলৈ আমি এই কাছৰ পিঠিত থকা এই শব্দবিলাক আমি ব্যৱহাৰ কৰিব লাগিব। আৰু সদায় আমি কি কৰিব লাগিব? তোমালোকক এটা কথা সুধিছে ইয়াতে, থিংক, তোমালোকক ভাবিব দিছে যে হোৱাট ডু উই পুট এট দ্য এণ্ড ৱেন উই ৰাইট এ কুৱেশ্যন। যদি আমি প্ৰশ্ন এটা সোধোঁ, তেতিয়া প্ৰশ্নটো সোধোত আমি কি মানে কি চিন দিওঁ, হয়নে নহয়? এণ্ডত কি দিওঁ? আমি কি দিওঁ? এণ্ডত সদায় আমি এটা প্ৰশ্নবোধক চিন দিওঁ, কুকিজটোৰ নিচিনা, হয়নে নহয়? কুৱেশ্যন মাৰ্ক কয় এইটো, কি কয়? কুৱেশ্যন মাৰ্ক। চ' এইটোৰ লগত এই হুৱেৰ, হোৱাট, হাউ, হোৱাই, হুৱেন আৰু ডিডটোৰ মাজত লগাই এই সংখ্যা এইখিনি তোমালোকক একেলগ কৰি লিখিবলৈ দিছে। চ' তোমালোকৰ সুবিধাৰ কাৰণে মই দি থৈছোঁ। ৱেৰ ডিড দ্য কিং গো, এইকেইটা জইন কৰি হোৱাট ডিড দ্য স্পাইডাৰ ডু, এইখিনি তোমালোকৰ কাৰণে মই লিখি থৈছোঁ। হাউ ডিড দ্য স্পাইডাৰ ট্ৰাই টু ৱেভ দ্য ৱেভ, ডিড আছে হোৱাই ডিড দ্য কিং গো টু এ ডিপ ফৰেষ্ট, ইট আছে হুৱেন ডিড দ্য কিং ৰান এৱে। চ' হুৱেৰ ডিড দ্য কিং গো মানে ৰজাজন ক'লৈ গৈছিলে। হোৱাট ডিড দ্য স্পাইডাৰ ডু, স্পাইডাৰটোৱে কি কৰি আছিলে, মকৰাটোৱে কি কৰি আছিলে। হাউ ডিড দ্য স্পাইডাৰ ট্ৰাই টু ৱেভ দ্য ৱেভ, কেনেধৰণে চেষ্টা কৰি আছিলে মকৰাটোৱে মকৰা জালখন গুঠিবৰ কাৰণে। হোৱাই ডিড দ্য কিং গো টু এ ডিপ ফৰেষ্ট, কিয় ৰজাজন গভীৰ অৰণ্যলৈ গুচি গৈছিলে। হুৱেন ডিড দ্য কিং ৰান এৱে, কেতিয়া দৌৰি গৈছিলে, কোন সময়ত দৌৰি ওলাই গৈছিলে ৰজাজন। গতিকে এইখিনি প্ৰশ্ন হৈ গ'ল। এতিয়া নেক্সট তোমালোকৰ কাৰণে কি আছে? নেক্সট আছে এটা কবিতা, এটা ৰাইমছ, যিটো তোমালোকক গাব কৈছে আৰু গাই এনজয় কৰিব দিছে। এতিয়া কি আছে কৈছে হেৰিটো? ৱৰ্ক হোৱাইল ইউ ৱৰ্ক। তেতিয়া ৱৰ্ক হোৱাইল ইউ ৱৰ্ক, এতিয়া আমি পঢ়ি যাম এইটো। ৱৰ্ক হোৱাইল ইউ ৱৰ্ক, প্লে হোৱাইল ইউ প্লে, দিছ ইজ দ্য ৱে টু বি হেপী ইজ ডে। অল ডেট ইউ ডু উইথ ইউৰ মাইট, থিংছ ডান বাই হাৰ্বছ আৰ নেভাৰ ডান ৰাইট। বৰ ধুনীয়া কবিতা এইটো তোমালোকৰ কাৰণে। তোমালোকে এইটো মনত ৰাখিবলৈ কি কৰিব লাগিব? যত্ন কৰিব লাগিব। আৰু এটা কথা চোৱা, তোমালোকৰ সুবিধা হ'বৰ কাৰণে মই ধুনীয়াকৈ অসমীয়াটো লিখি থৈছোঁ, দেখিছানে? তোমালোকে অসমীয়াটো পঢ়িও কি কৰিব লাগিব?
এইটো মনত ৰাখিব লাগিব এটা ইয়াৰ অৰ্থটো মই তোমালোকক বুজাই দিছো যে work while you work কামৰ সময়ত কাম তাৰপিছতে কামৰ সময়ত কাম play while you play খেলৰ সময়ত খেল this is the way to be happy is day এইটোৱে হৈছে উত্তম উপায় প্ৰতিদিনে সুখী হোৱাৰ তুমি কামৰ সময়ত কাম কৰিবা খেলৰ সময়ত খেল খেলিবা আৰু এইটোৱে হৈছে প্ৰতিদিনে সুখী হোৱাৰ উপায় all that you তুমি যে নকৰা কিয় all that you নিজৰ হক মানে do with your mind তোমাৰ নিজৰ শক্তিৰে কৰিবা things done by halves আধৰুৱা কাম আর never done right কেতিয়া সঠিক নয় কোনো এটা কাম তুমি আধাতে নেৰিবা যিটো কামে নকৰা তুমি নিজৰ শক্তিৰে কৰিবা নিজৰ পৰাটোৰ মাজেৰে কৰিবা আৰু আধৰুৱাকে কোনো কাম নেৰিবা কামটো কৰিলে সদায় ভাল ধৰণে সমাধান হোৱাকৈ কামটো কৰিবা আৰু ইয়াত কি দিছে কবিতাটোৰ পৰা চাই তোমালোকক ৰাইমিং ৱৰ্ড মিলা শব্দ লিখিবলৈ দিছে সো আমি যদি কবিতাটো চাওঁ আমি মিলা শব্দ কি পাম ইয়াত পাম প্লে ডে ওয়েও মিলিব প্লে ডে ওয়ে মিলিব নেক্সট আমি চাম কি আছে নেক্সট আমি আৰু কি মিলিব পাৰে মাইট মিলিব ৰাইট মিলিব এটা মই তোমালোকৰ সুবিধাৰ কাৰণে এখিদাৰ তলত লিখি থৈছো দেই এয়া চোৱা লিখি থৈছো প্লে ডে মাইট ৰাইট গতিকে তোমালোকৰ এই পাঠটো ইমানতে শেষ হ'ল তোমালোকে ধুনীয়াকৈ পজ কৰি হলো গোটেই প্ৰশ্নবিলাকৰ উত্তৰসমূহ ভাল ধৰণে কৰিবা আৰু তোমালোকৰ ছাৰ বাইদেউক তোমালোকে যেতিয়াই সুবিধা পোৱা এই প্ৰশ্নৰ উত্তৰসমূহ দেখাবলৈ তোমালোকে নাপাহৰিবা তো আজিলৈ সামৰিছো ভালকে থাকিবা আৰু ঘৰত পঢ়া শুনা কৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু বাহিৰলৈ ওলালে মাস্কখন ব্যৱহাৰ কৰিবা হাত স্যানিটাইজ কৰিবা নহলে সাবুনেৰে ধুবা সামাজিক দূৰত্ব মানি চলিবা আৰু এটা কথা যদি তোমালোকে ভিডিওটো ভাল পাইছা তেতিয়াহলে এটা লাইক কৰিবা আৰু তোমালোকৰ লগৰ সকলৰ লগত শেয়াৰ কৰিবা আৰু তোমালোকৰ ডাঙৰক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ক'বা লগতে বেল আইকনটো টিপি থব ক'বা তেতিয়া মই যিখিনি ভিডিও বনাম তাৰ নটিফিকেশন তোমালোকে লগত পাই থাকিবা ইমান সময় তোমালোকে ভিডিওটো চালা মই উপকৃত হৈছে বুলি ভাবিছো তোমালোক আৰু ভিডিওটো ইমান সময় চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ